মানে বহুত কষ্ট কৰি গোটেই অসমত আমাৰ সংগঠন তৈয়াৰ কৰিছিলোঁ, কিন্তু বহুত কষ্ট কৰি সংগঠন তৈয়াৰ কৰাৰ পাছতো আমি কেৱল বিজেপিক হৰুৱাবৰ কাৰণে সকলো ত্যাগ স্বীকাৰ কৰি মাত্ৰ 15খন আসনৰ কাৰণে আমি কংগ্ৰেছ দলৰ লগত মিত্ৰতালৈ আহিছিলোঁ। কিন্তু কংগ্ৰেছ দলে আমাক ইমান ৰামঠগন দিলে, এনেকুৱা ৰামঠগন দিলে যে আমি বহুত বিপদত পৰি গ'লোঁ। যোৱা 45 দিন অকল কংগ্ৰেছৰ লগত আলোচনাৰ নামত আমি ফিল্ডলৈ যাব নোৱাৰিলোঁ। গতিকে এনেকুৱা এটা ভয়ানক বিপদত পৰিলোঁ যে কংগ্ৰেছ দলে আমাক আটাইতকৈ হাই টাইমটোত আমাৰ বহুত সময় খাই দিলে। আমি গোটেই অসমত সংগঠন কৰিব পাৰিলোহেঁতেন। আমি 15টা ছিটত লাগি থাকোঁতে আমাৰ যথেষ্ট লোকচান হ'ল। এতিয়া সেইকাৰণে আজি আমি কালিৰ পৰা আপোনালোকে জানে যে কালিৰ পৰা আমি কাম কাজ আৰম্ভ কৰিছোঁ। আমাৰ কেণ্ডিডেটবিলাক দিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই অনুসৰি কালি 49জন কেণ্ডিডেটে আমাৰ ইয়াত সাক্ষ্য দিছিলে। তেওঁলোকে কেণ্ডিডেট বিচাৰি কথা পাতিছিলে। 49টা সমষ্টিৰ কেণ্ডিডেটে, সংখ্যাটো প্ৰাৰ্থীৰ সংখ্যাটো অলপ বেছি হ'ব। 49টা সমষ্টিৰ কেণ্ডিডেটে সাক্ষ্য দিছিলে। 1 নম্বৰ। 2 নম্বৰ, যে আজি এতিয়ালৈকে 28জন মানুহৰ লগত মই এতিয়ালৈকে কথা পাতিলোঁ। ৰাতিপুৱাৰ পৰা এতিয়ালৈ, মাজত মই নাছিলোঁ। 28জন মানুহৰ লগত কথা পাতিলোঁ। গতিকে আজিৰ দিনটোত আমাৰ সেই তেনেকুৱা 60ৰ পৰা 70টা সমষ্টিৰ কাৰণে প্ৰাৰ্থীসকল আহিছে, কথা পাতি আছোঁ। আৰু এতিয়াও বাকী আছে, কিমান সমষ্টি আৰু আহে ময়ো নাজানো। আমাৰ আলোচনা চলি আছে। সমষ্টিবিলাকৰ পৰা যিসকল প্ৰাৰ্থী আহিছে তেওঁলোকৰ সামৰ্থ্য, তেওঁলোকৰ সংগঠন, তেওঁলোকৰ বুথ কমিটিৰ পৰিমাণ, এই গোটেই বস্তুবিলাক বুজি লৈ কথা বাৰ্তা পাতি আছোঁ। 64 বুলি কৈছে, আৰু বাঢ়াৰ সম্ভাৱনা আছে নেকি প্ৰাৰ্থী? মানে এতিয়াতো মানে কংগ্ৰেছে আমাৰ সকলো দুৱাৰ বন্ধ কৰি দিছিলে, কিন্তু কংগ্ৰেছে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰি দিয়াৰ পাছতো আমাৰ কাৰণে আন এখন আকৌ খিৰিকী খোল খাই গ'ল। যি খিৰিকীখনৰ পৰা আমি দেখিছোঁ যে এতিয়া সমগ্ৰ অসমৰ পৰা আমালৈ নতুন মানুহ, নতুন কেণ্ডিডেট আমাৰ দললৈ সোঁত বৈছে আৰু তেওঁলোক আমাৰ মাজত আহি উপস্থিত হৈছেহি। বহুত আহিছে। এতিয়াতো এনেকুৱা দেখিছোঁ, মই যিটো ধাৰণা কৰি আছোঁ যে অতি কমেও 80-90টা ছিটত খেলিবলৈ কেণ্ডিডেট আহিব। তাৰ ভিতৰত কেইটা দিওঁ আমাৰ দলে সিদ্ধান্ত ল'ব, কিন্তু 80-90টা যে ছিটত কেণ্ডিডেট আহিব সেইটো নিশ্চিত হৈ পৰিছে। কাইলৈলৈকে আমাৰ সময় আছে, কাইলৈলৈকে আমাৰ সময় আছে। কাইলৈৰ ভিতৰত চব স্ক্ৰিনিং শেষ হ'ব আৰু কাইলৈ ৰাতি কেণ্ডিডেটবিলাক কাক দিম ঠিক ঠাক হ'ব আৰু পৰহিলৈ দিনটো ঘোষণা কৰাৰ সম্ভাৱনা আছে। মানে মইতো নাজানো, মোৰ লগততো কংগ্ৰেছৰ কোনো মানুহে কথা পতা নাই। আপোনালোকে সুধি চাওক গৌৰৱ গগৈ, যে গৌৰৱ গগৈ মোলৈ ফোন কৰিছে নেকি। আপোনালোকে সুধি চাওক জিতেন্দ্ৰ সিঙক, যে জিতেন্দ্ৰ সিঙে মোলৈ ফোন কৰিছে নেকি। বাহিৰত টিভি আৰু পেপাৰত দেখি আছোঁ যে কংগ্ৰেছে আমাৰ লগত মিত্ৰতা এতিয়াও শেষ কৰা নাই, অথচ তেওঁলোকে এতিয়ালৈকে আমাৰ লগত 4-5বাৰমান মিত্ৰতা শেষ কৰি দিলে। যোৱা শুক্ৰবাৰৰ দিনা, আজি কেই তাৰিখ, আজি হ'ল 15, যোৱা 13 তাৰিখৰ দিনা আমাক মোৰ এজন বন্ধু, গোটেই ভাৰতবৰ্ষৰ এজন ডাঙৰ ছ'চিয়েল এক্টিভিষ্ট, পলিটিকেল এক্টিভিষ্ট আৰু সংগঠক, তেওঁ আমাৰ দল আৰু কংগ্ৰেছৰ মাজত মধ্যস্থতা কৰি আছিলে। যোৱা 13 তাৰিখৰ দিনা তেওঁ যেতিয়া জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ লগত কথা পাতিছে, তেতিয়া তেওঁলোকে তেওঁক ক'লে যে আমাৰ লগততো সংঘাত চলি আছিলে কংগ্ৰেছৰ ধিং সমষ্টিটোক লৈ, এটা সমষ্টিক লৈ। সেইদিনা লগ পাওঁতে ক'লে যে নহয়, ধিং সমষ্টিটোতো নিদিয়েই, তাৰ লগত ৰঙানদীটো আৰু লগতে আগতে দি থোৱা ৰঙানদী আৰু তাতকৈও আগৰ পৰা দি থকা দলগাঁও সমষ্টিটো আমাক এৰি নিদিয়ে। যোৱা 13 তাৰিখৰ দিনা তেতিয়া আমাক সেই মধ্যস্থতাকাৰীজনে ক'লে যে মই আৰু কংগ্ৰেছৰ লগত আলোচনা আগবঢ়াব নোৱাৰোঁ, আৰু মই কংগ্ৰেছকো কৈ দিছোঁ যে ৰাইজৰ দলৰ ওচৰত মই এই প্ৰস্তাৱ ৰাখিবই নোৱাৰোঁ, কাৰণ আপোনালোকে আগতে দিয়া প্ৰতিশ্ৰুতিও ভংগ কৰি এতিয়া পিছলৈ গুচি গৈছে। তাৰপাছত মোৰ এজন বন্ধু, সন্মিলিত নাগৰিক মঞ্চ অসমৰ, যি গোটেই আমাৰ মানে মিত্ৰতাৰ কাৰণে লাগি আছে, সেই মিত্ৰতাৰ কাৰণে লাগি থকা সন্মিলিত নাগৰিক মঞ্চৰ এজন মূল কাৰ্যকৰ্তা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা,
তেওঁ সেই যিটো আলোচনা আছিলে জিতেন্দ্ৰ সিং গৌৰৱ গগৈ আৰু আপোনাৰ কি কয় দেৱব্ৰত শইকীয়াৰ যিটো আলোচনা য'ত মোৰ সেই বন্ধুজন দিল্লীৰ যিজন ডাঙৰ এক্টিভিষ্ট তেওঁ উপস্থিত আছিলে মধ্যস্থতাকাৰী ৰূপে সেই মিটিঙত তেওঁ ভাৰ্চুৱেলি মানে কি কয় আপোনাৰ হোৱাটছআপৰ যিটো ভিডিঅ' কলত তেওঁ সেই আলোচনাত আধা ঘণ্টামান আছিলোঁ বুলি ক'লে আৰু যেতিয়া কংগ্ৰেছে নতুনকৈ দুটা সমষ্টি আৰু নিদিওঁ বুলি কৈ দিলে আগতে দিয়া দলগাঁওটো আৰু ৰঙানদীটো যিটো দলগাঁও কাহানিবাই এৰি দিলে আমাক যিটো দলগাঁৱত আমি আমাৰ জেনেৰেল ছেক্ৰেটাৰী আজিজুৰ ৰহমানক তাত কেণ্ডিডেট ঘোষণা কৰি দিলোঁ যিটো দলগাঁৱত সেই দলগাঁৱটো আকৌ নতুনকৈ নিদিওঁ বুলি ক'লে আগতেতো লাগি আছিলোঁ ধিংটোক লৈহে এইবাৰ নতুনকৈ ক'লে যে দলগাঁও এৰি নিদিওঁ আকৌ ক'লে যে কংগ্ৰেছৰ আন এজন কোনোবা মানুহ আহিলে কিবা বুলি নাম তেওঁক ৰঙানদী দি দিব লাগিব গতিকে ৰঙানদীটো নিদিয়ে খা কলিজা তো তেতিয়া যোৱা 13 তাৰিখৰ দিনা তেওঁলোকে যেতিয়া আমাক জনালে যে নাই কংগ্ৰেছৰ মতিগতি বেয়া এওঁলোকে এলায়েন্স নকৰে তেতিয়া আমি ফৰ্মেল প্ৰেছ ৰিলিজ এটা দিলোঁ আমাৰ স্থিতিক লৈ তাৰ পাছৰ পৰা কংগ্ৰেছ দলৰ কোনো ৰেছপন্সিবল মানুহে সেয়া গৌৰৱ গগৈ বা জিতেন্দ্ৰ সিং তেওঁলোক কোনেও মোলৈ এতিয়ালৈকে এটাও ফোন কৰা নাই এবাৰো মিত্ৰতাৰ কথা পতা নাই এবাৰো মিত্ৰতাৰ কথা পাতিবৰ কাৰণে আগবঢ়া নাই গতিকে আপোনালোকৰ টিভিবিলাকতে দেখি আছোঁ আপোনালোকৰ বাতৰি কাগজতে দেখি আছোঁ বোলে কংগ্ৰেছে আমাৰ কাৰণে মিত্ৰতাৰ দুৱাৰখন এতিয়াও খুলি ৰাখিছে মিত্ৰতাৰ দুৱাৰখন বোলে এতিয়া খুলি ৰাখিছে কংগ্ৰেছৰ কাৰণে আমি মিত্ৰতাৰ কাৰণে আপোনাৰ ত্যাগ কৰোঁতে আমাৰ কাপোৰ শেষ অকল অন্তৰ্বাসটোহে বাকী আছেগৈ আৰু গেঞ্জিটোহে পিন্ধি আছোঁ আৰু চববিলাক ত্যাগ কৰোঁতে কংগ্ৰেছৰ কাৰণে শেষ অসমৰ সকলো প্ৰায় সমষ্টিতে কাম কাজ কৰা দলটোৱে মাত্ৰ 15টা সমষ্টি আবদ্ধ হৈ গৈছিলোঁ সেই 15টা সমষ্টিত আবদ্ধ হৈ যাওঁতে আমাক 45 দিন নচোৱালে কংগ্ৰেছে সেই 45 দিনত আমি সেই 15টা সমষ্টিটো কাম কৰিব নোৱাৰা হ'লোঁ আমাৰ সংগঠন এই হাই টাইমটোত য'ত ইলেকশ্যনৰ সময়ত বিজেপিয়ে অন্নবৰতে অৰুণোদয় বিলাই আছেগৈ ডাঙৰ মিটিং কৰি য'ত বিজেপিয়ে আকৌ তাৰ পাছত আৰু কিবা এটা উলিয়ালে নহয় সেইটো কি আপোনাৰ কি যাত্ৰা আশীৰ্বাদ যাত্ৰা কৰিলেগৈ হাজাৰ মানুহ লৈ তাৰপিছত প্ৰধানমন্ত্ৰী আহিলে অমিত শ্বাহ আহিলে য'ত গোটেই প্ৰচাৰ শেষ কৰি দিলে বিজেপিয়ে সেই সময়ত আমাক 45 দিন লটকাই ৰখা বুলি কয় যে আমাক ওলোমাই ৰাখি দিলে কংগ্ৰেছে আমাক বৰবাদ কৰি দিলে কংগ্ৰেছে আৰু কংগ্ৰেছে বৰবাদ কৰি ইখনৰ পাছত সিখন কমিটি ভাঙে ইদিনৰ পাছত সিদিন ডেট দিয়ে তাৰিখ পে তাৰিখ তাৰপিছত দি লাষ্টত যোৱা 13 তাৰিখৰ দিনা কৈ দিলে যে নহ'ব যি 13টা দিছিলোঁ সেই 13টাৰ এটা দিয়া নাছিলোঁ ধিংটো সেইটো আমি নিদিওঁ লগতে ৰঙানদীও নিদিওঁ আৰু লগতে দলগাঁও নিদিওঁ আগতে জয়ন্ত বৰাক লৈ গৌৰৱ গগৈয়ে বিহালীত ইলেকশ্যনৰ সময়ত উপনিৰ্বাচনৰ সময়ত আমাৰ মিত্ৰতা ভাঙি দিছিলে গোটেই দলবিলাকৰ লগত মিত্ৰতা ভাঙি দিছিলে এবাৰ জয়ন্ত খাউন নামৰ এজন মানুহক ৰঙানদী দিবৰ কাৰণে এবাৰ ৰাইজৰ দলৰ লগত মিত্ৰতা ভাঙি দিলে গতিকে আৰু কংগ্ৰেছ দলে আমাৰ লগতো যোগাযোগ একেবাৰে কোৱা নাই আপোনালোকক এনে দেখুৱাবৰ কাৰণেহে সংবাদ মাধ্যমক ক'বৰ কাৰণেহে তেওঁলোকে এনে মুখেৰে কৈ আছে আচলতে কংগ্ৰেছে আমাক সাংঘাতিক ধৰণে লাথ মাৰিছে সাংঘাতিক ধৰণে বিশ্বাসঘাতকতা কৰিছে সাংঘাতিক ধৰণে প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰিছে আৰু সেইকাৰণে এই মুহূৰ্তত মোৰ লগত কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈও এতিয়ালৈকে ফোন কৰা নাই আৰু জিতেন্দ্ৰ সিঙেও ফোন কৰা নাই গতিকে কংগ্ৰেছৰ লগত আমাৰ কোনো আলোচনা চলি থকা নাই